নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আহিছোঁ এই বিজ্ঞাপনটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশ কৰা হৈছে। ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্ট আৰু ফিল্ড ইনভেষ্টিগেটৰৰ পদ খালী হৈ আছে। এই পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ বিজ্ঞাপনত দিয়া মতে কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল ইয়াতে কিমাননো কোৱালিফিকেশ্যন লাগে এইখিনি কথা আমি জানো আহক। ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্ট আছে। ৰিচাৰ্চ এছিষ্টেণ্টৰ পদৰ কাৰণে এইটো ৰিচাৰ্চ এছিষ্টেণ্ট, ইয়াৰ দৰমহাটো দিব 31,000 টকা পাৰ মান্থ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ PhD বা MPhil বা পোষ্ট গ্ৰেজুৱেট ইন ইকনমিক্সত যদি আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট যিটো পদ আছে ফিল্ড ইনভেষ্টিগেটৰ যিটো পদ আছে ইয়াৰ দৰমহাটো 20,000 টকা দিয়া হ'ব প্ৰতি মাহত। আৰু ইয়াৰ কাৰণে পোষ্ট গ্ৰেজুৱেট লাগিব ইকনমিক্সত। যদি এইকেইটা কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াতে ইমেইল কৰিব লাগিব। ইমেইলৰ থ্ৰুৱেদি আপোনালোকে নিজৰ বায়'ডাটা আপোনালোকে চেণ্ড কৰি দিব লাগিব। লগতে আপোনালোকৰ ফটো সংলগ্ন এখন বায়'ডাটাৰ লগতে আপোনালোকৰ ডকুমেণ্টছখিনিও আপোনালোকে ইমেইলৰ থ্ৰুৱেদি পঠাব পাৰিব। ইয়াৰ ইমেইলটো আপোনালোকে এইটো দেখিছে, ইমেইলটো আপোনালোকক ইয়াতে দি দিছে ranthuhazari@dibru.ac.in, অৰ্থাৎ আপোনালোকৰ ranthuhazarika@dibru.ac.in এই ইমেইল আইডিত আপোনালোকে আপোনালোকৰ বায়'ডাটা চেণ্ড কৰি দিলে আপোনালোকে এই পদত এপ্লাই কৰা হ'ব। আৰু আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকে বায়'ডাটাখন আপোনালোকে 16 মে'ৰ ভিতৰত পঠাব লাগিব। 16 মে'ৰ ভিতৰত পঠোৱাৰ পিছত আপোনালোকৰ কাৰণে যিটো ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউৰ কাৰণে আপোনালোকক কল কৰি জনোৱা হ'ব। বা এইখিনি আপোনালোকে অফিচিয়েল ইয়াৰ যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইটত গ'লে সকলোখিনি জানিব পাৰিব। আৰু ইয়াতে আপোনালোকে বিজ্ঞাপনো দেখা পাইছে ক'ৰ পৰা প্ৰকাশ কৰা হৈছে। ডক্টৰ ৰন্তু হাজৰিকা, এছিষ্টেণ্ট প্ৰফেচৰ এণ্ড প্ৰিন্সিপাল ইনভেষ্টিগেটৰ ডিপাৰ্টমেণ্ট অফ ইকনমিক্স, ডিব্ৰুগড় ইউনিভাৰ্চিটি। এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে। গতিকে আপোনালোকে এই ডিপাৰ্টমেণ্টতে অৰ্থাৎ ইকনমিক্স ডিপাৰ্টমেণ্টত পদ খালী আছে। গতিকে আপোনালোকে এই পদকেইটাৰ কাৰণে আপোনালোকৰ ইকনমিক্স মাষ্টাৰ ডিগ্ৰী যদি হয় তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ৰিচাৰ্চ এছিষ্টেণ্ট আৰু ফিল্ড ইনভেষ্টিগেটৰ এই দুটা পদৰ আছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দৰমহাটোৰ বিষয়ে আপোনালোকক কৈ দিয়া হ'ল, কোৱালিফিকেশ্যন কোৱা হ'ল। ইয়াতে বয়সৰ কথা কোনো ধৰণৰ উল্লেখ হোৱা নাই, বিজ্ঞাপনৰ উল্লেখ কৰা নাই। গতিকে আপোনালোকে যিকোনো ধৰণৰ বয়সৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। থেংক ইউ।